বহাগৰ বতৰত ৰংজালি বৈশাগু উদযাপন হেপাহৰ ৰঙালীক কেন্দ্ৰ কৰি ৰাজ্যজুৰি এতিয়া পাৰ ভঙা উৎসাহ ৰাজ্যৰ সৰ্ববৃহৎ জনজাতি বড়োসকলে এই ৰঙালীৰ সময়ত পালন কৰে ৰংজালি বৈশাগু উৎসৱ এই দৃশ্য গহপুৰৰ উত্তৰ অঞ্চলৰ খাৰণীজানৰ বড়ো জনগোষ্ঠীয় লোকসকলে পালন কৰিছে হেপাহৰ ৰংজালি বৈশাগু ঘৰে ঘৰে গাইছে হুঁচৰি বুঢ়া মেথা যুৱক যুৱতী সকলো ওলাই আহিছে খাম চিফুঙৰ শব্দত মুখৰিত হৈ পৰিছে চৌদি পখিলাজনী হৈ বড়ো গাভৰুৱে নাচিছে দৃষ্টিনন্দন বাগুৰুম্বা নৃত্য আমাৰ মানে ৰংজালি বৈশাগুটো প্ৰত্যেক বছৰত আহে কিন্তু এই প্ৰত্যেক বছৰতে আমি বুঢ়া বুঢ়ী সকলোৱে মানে গোট খাই আমি ৰংজালি বৈশাগুটো পালন কৰা হয় আৰু আমাৰ এই খাম চিফুং এইটো আমাৰ বড়ো মানে পৰম্পৰা বুলি আমি ক'ব পাৰোঁ জামুগুৰিহাটৰ টৌভঙাৰ নবিল বড়ো গাঁৱতো বৈশাগু উদযাপন বৈশাগু উৎসৱত বড়ো জনগোষ্ঠীয় লোকসকলে পৰম্পৰা অনুসৰি ঘৰে ঘৰে গৈ নিজৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰে হুঁচৰি গাই সেৱা ধৰি প্ৰতিটো গৃহস্থৰ কুশল মংগলৰ অৰ্থে আশীৰ্বাদ প্ৰদান কৰে আমি আশা কৰোঁ যাতে আমাৰ সকলোবিলাক যিবিলাক জনগোষ্ঠী আছে নিজৰ নিজৰ কলা কৃষ্টি মানেখিনি বজাই ৰাখি নিজৰ যি সাজ পোছাক বাদ্যযন্ত্ৰ এইবোৰ আছে এইবোৰ নিজে মানে বজাই মেলি নিজৰ বিহুটো মানে পালন কৰি থাকিবৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ ইফালে এই দৃশ্য ৰঙিয়াত কামৰূপ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত ৰঙালী বিহু উদযাপন ৰঙিয়াৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক একোখনকৈ আৰনায়েৰে সম্বৰ্ধনা জনোৱা হয় বাগুৰুম্বা নৃত্যৰে মুখৰিত হৈ পৰিল চৌদিশ কেৱল বাগুৰুম্বাই নহয় আন আন জনগোষ্ঠীয় নৃত্যও পৰিৱেশন কৰা হয় এই অনুষ্ঠানত ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা